এইডোখৰ যিখন আজি কিবা দুৰ্বৃত্তই কৰিছে আজি 30 ঘৰ মানুহৰ খেতি আছিলে বাকীবিলাকতো আছে ইফালে বহুত আছে মাটি কিমান মাটি বেদখল কৰিবলৈ বিচাৰিছে ইহঁতেতো মানে বেদখল কৰিব বিচাৰিছে প্ৰায় মানে ইয়াৰ সোণচি কিনাৰে কিনাৰে টকা মানে কিবালৈকে এই এচামৰ মানে কিবালৈকে লাটলৈকে মানে মাটি দখল কৰিব বিচাৰিছে মেৰগাঁৱৰ পৰা ধৰি এচামৰ লাটলৈকে কিমান 400 বিঘা মাটি ইহঁতে দখল কৰিব বিচাৰি আছে কিমান খেতি নষ্ট কৰি পেলাই মানে ইহঁতে কিবা মানে আক্ৰমণ কৰি আছে কিমান খেতি নষ্ট কৰিলে আজি এতিয়া খেতিটো আজি মানে প্ৰায়তো 4-5 বিঘা মান মানে ধান খেতি আছিলে ধান খেতিটো মানে উঠাই পেলাই মানে কিবা ইমৰু গছ কিমান কাটিছে ইমৰু গছ প্ৰায় 150 গছ মান ইমৰু গছ আছিলে চব কাটি তৈলং কৰি দিলে টঙি ঘৰ কেইটা ইয়াত 3টা মান টঙনি ঘৰ আছিলে 3টা টঙনি ঘৰ জ্বলাই দিলে আৰু ইয়াত বাউণ্ডাৰীৰ কাৰণে জেওৰা দিয়া আছিলে গৰু ম'হৰ কাৰণে জেওৰা দিয়া আছিলে জেওৰা কাৰণে একেলগে উঠাই পেলাই মানে একেলগে জ্বলাই দিলে আপুনি এজাহাৰ উল্লেখ কৰিছে যে মহিলাসকলৰ মানে বেয়া ব্যৱহাৰ কৰিছে তেওঁলোকক সতীৰ্থ হৰণৰ চেষ্টা কৰিছে মানে মহিলাসকলে ৰুই আছিলে মই ৰুই থকা অৱস্থাতে মানে অশ্লীল ভাষা ব্যৱহাৰ কৰি মানে বলপূৰ্বক খেদি দিছে মানে কিছুমান মহিলা নিব বিচাৰিছে যাব বিচাৰিছে আমি আমাৰ খেতি কিয় আমি নাযাওঁগৈ বুলি কৰোঁতে কিছুমান মানে মানুহে মানে তেওঁলোকে অশ্লীল ব্যৱহাৰ কৰি মানে তাক থানা হাজিৰা কৰি কিবা মানে অশ্লীল ব্যৱহাৰ অস্ত্ৰ লৈ আহিছিল নে লগত তেওঁলোকে দা কুটাৰ লৈ আহিছে আৰু দা আৰু কিবা লৈ আহিছে ধনুকাৰ লৈ আহিছে জাতি জোং লৈ এগালাই মানুহ আহিছে মানে একচুৱেলি গোটেই ঘটনাটো কি হৈছে গোটেই ঘটনাটো মানে আজি এই 4জন মানুহৰ নেতৃত্বত আজি 1000 মানুহ আহি পিনি ইয়াত মানে আজি বৈকুণ্ঠপুৰ গাঁৱৰ মাটিখন তাৰমানে তেখেতলোকে দখল কৰিবলৈ অস্ত্ৰ লৈ পিনি আজি পুৰা কেদাকেদি কৰিছে ইয়াত ৰোৱনীবিলাকো আজি কেদাকেদি কৰিছে আৰু ইয়াত যিমান ইয়াত টঙিঘৰ আছিলে যিমান জৰা গছ আছিলে গোটেই তাৰমানে জুই জ্বলা শেষ কৰাই দিছে আজি যাৰ নেতৃত্বত কৰিছে তাৰমানে ইয়াত কৰিছে আমি যিটো আমি দেখিছোঁ তাৰমানে বেলাই পেগু আৰু আগাম পেগু আৰু লাটুম দলে আৰু ৰামকক পেগু এই তেগুলোকে তাৰমানে টিংৰি গাঁৱৰ ডেমা ডিষ্ট্ৰিক্টৰ পৰিঙতৰ পঞ্চায়ত নাঙৰবাৰী পঞ্চায়ত পৰে তেখেতলোকৰ তাৰমানে আজি 4জনৰ নেতৃত্বত তাৰমানে হাজাৰ মানুহ লৈ আহি পিনি আজি তাৰমানে কেদি কৰি তাৰমানে অস্ত্ৰ চোকা লৈ আহি পিনি তাৰমানে আজি কেদি কৰিছে আজি গোটেই যথেষ্ট আমাৰ খেতি কৰে ইমুলু গছ চব কাটি এক কৰাই দিছে চব টঙি গছ চব আজি জুই জ্বলাই এক কৰাই দিছে এনেকুৱা তাৰমানে কাৰুকাৰ্য ইহঁতে কৰিব নালাগে আগৰ পৰা তাৰমানে আগতে এইটো চিষ্টেম আগতে তাৰমানে যুদ্ধ কৰিছিলে আগত যুদ্ধ হোৱাৰ পাছত কেছ হোৱাৰ পাছত আজি মীমাংস হোৱাৰ পাছত আকৌ পুনৰ আজি 22 চনতে যুদ্ধ হৈছিলে 22 চনত যুদ্ধ হোৱাৰ কাৰণে আজি কেছো হৈছিলে কেছ হোৱাৰ পাছত আমাৰ মানুহকো 2জন ইহঁতে কেছ দিছিলে দিয়াৰ পাছত আপোচ মীমাংস হোৱাৰ পাছত নিজৰ মানুহ বুলি আপোচ দিয়াৰ পাছত আকৌ পুনৰ ইহঁতে আকৌ এই বিবৃতি আকৌ তেখেতলোকে তাৰমানে আজি এই সৃষ্টি আজি গঠন ইহঁতে তাৰমানে আজি যুদ্ধত কিবা কৰিছে যিটো মাটি বেদখল কৰিবলৈ চেষ্টা কৰিছে এইটো ধেমাজি জিলাত পৰে নে লখিমপুৰ পৰে এইটো আমাৰ যিটো দখল কৰিছে এতিয়া আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে এইটো লখিমপুৰ ডিষ্ট্ৰিক্ট আমাৰ জৰীপ কৰা হ'ল মাটিবিলাক ইয়াত মণ্ডল আহি পিনি জৰীপ কৰাৰ পাছত আমি অনলাইনো কৰাৰ পাছত তেখেতলোকে ইয়াত বাৰে কিয় আক্ৰমণ কৰিব লাগে ইহঁতৰ মাটিতো আমি পাৰো যোৱা আমি নদী পাৰ এইটো আমি যোৱা নাই আজি তেখেতলোকে কিয় নদী পাৰ আহিব লাগে নদী পাৰ কৰি ইয়াত মাটিতো আমাৰ নাইকম আজি আমাৰ ইয়াত মাটি আছে 300-400 বিঘাৰ মাটি হ'ব আমাৰ ইয়াত 4 বিঘা মাটি দখল কৰিবলৈ চেষ্টা কৰি আছে তেখেতলোকে এই অঞ্চলৰ ৰাইজে মাটিটো এৰি দিবনে এই অঞ্চলৰ মানুহ কোনো পক্ষে এৰি দিব নোৱাৰে কোনো পক্ষে আজি এই মাটিৰ এৰি দিব নোৱাৰে কেনেকৈ এই মাটিত আমি ইয়াত দুখীয়া মানুহ আমাৰ গাঁৱৰে আমি খেতি কৰে 30জন পৰিয়ালে আমাৰ ইয়াত খেতি কৰি আছে ইয়াত গৰু ম'হ অন্যান্য চৰাই চিৰিকটি ইয়াত চলে এইবিলাক চব আমাৰ ইয়াৰ দ্বাৰা আমাৰ ইয়াত জীৱিত কৰি আছে চৰাই জীৱ জন্তু কিন্তু এনেকুৱা তাৰমানে কাৰুকাৰ্য তেখেতলোকে কেতিয়াও কৰিব নালাগে য'ত ইহঁতৰ নিজৰ মাটিত ইহঁতে তেখেতলোকে তাৰমানে খেতি কৰি খাব লাগে য'ত আমাৰ নিজৰ মাটিত আমি দখল কৰি আমি ইয়াত খেতি কৰি খাই আছো এই বিষয়টো কিন্তু বহুত বিচাৰ্য বিষয় তাৰমানে দাদালৈ মানুহ মাৰিবলৈ আহিছিলে মানে পুৰাই তাৰমানে তেনেকুৱা লৈ গোটেই লাঠি চাঠি তেনেকুৱা গোটেই অস্ত্ৰ লৈ আনিছে হয় মানে আজি বৰ দুখজনক কথা যিহেতুকে আজি প্ৰায় 20-25 বছৰ ধৰি আমাৰ বৈকুণ্ঠপুৰ ৰাইজে এইখন মাটি দখল কৰি খেতি কৰি আছে আৰু খেতি বাতি কৰি ইয়াতে ঘৰ বাৰী বনাই ইয়াতে থাকে মানে বাৰী চাৰী দি পেলাই মানুহবিলাক মানে গৰু ম'হৰ পৰা ৰক্ষা কৰি ইয়াতে মানুহবিলাকে থাকে এই তাৰে ভিতৰতে মানে কি হ'ল এই টিংৰি গাঁৱৰ মানুহ মানে ধেমাজি জিলাৰ ডিষ্ট্ৰিক্টৰ মানুহ টিংৰি গাঁৱৰ মানুহ কিছুমান দুৰ্বৃত্ত লোকে আহি পেলাই মানে ইয়াৰ গোটেই ৰোৱনীকেইটা ৰুই আছিলে ৰুই থকা অৱস্থাতে মানে দম বাবুকি দি অশ্লীল ভাষা ব্যৱহাৰ কৰি মানে খেদি পঠিওৱাৰ পাছত গোটেই মানে বাউণ্ডাৰী থকা জেওৰাখিনি একেলগে গোটাই মানে জ্বলাই দিয়াৰ পাছতে আমাৰ ইয়াত মানে যিবিলাকৰ মানুহবিলাকৰ কাৰণে জিৰণি ঘৰৰ যি টঙি ঘৰ আছিলে মানুহ ৰাতিও থাকে থকা ঘৰখিনি মানে প্ৰায় 3টা ঘৰ টঙি ঘৰ আছিলে 3টা ঘৰ একেবাৰে জ্বলাই দিয়াৰ লগতে ওচৰত থকা যিমান মানে কিবা প্ৰায় 150 মান গছ ইমৰু গছ আছিলে ডাঙৰ ইমৰু গছখিনি কাটি তৈলং কৰি দিয়ে লগতে মানে ধানৰ খেতিবিলাক ৰোৱনী খেতিৰ মাজত সোমাই গ'ল ৰোৱা খেতিকেইটা ওপৰলৈ দলিয়াই দি পেলাই মানে বেঙুচালি কৰি পেলাই মাইকী মানুহবিলাকক খেদি পঠিয়াই দিয়ে
গতিকে সঁচাকৈ দুখ লাগিছে মানে আজি 25 বছৰ ধৰি কৰি থকা খেতিৰ ওপৰত এই মানে বৰকুঙাৰ মানুহবিলাকে ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছে আজি 20-25 বছৰ ধৰি এনেকুৱা খেতিক যদি নষ্ট কৰাটো মানে সঁচাকৈ আমি বেয়া লাগিছে গতিকে তাক মানে উচিত ব্যৱস্থা কৰিবৰ কাৰণে আমি আৰক্ষী চকীৰ ওচৰত আমি এজাহাৰ দাখিল কৰিছোঁ আজি গতিকে আমি এই মিডিয়াৰ যোগে জনাইছোঁ যে গতিকে আৰক্ষী বিষয়াসকলেও তাৰ উচিত ব্যৱস্থা কৰি আমাৰ মানে উচিত তদন্ত কৰি আমাৰ মানে সুৰক্ষিত কৰি দিয়ে আমাৰ খেতি বাতি কৰি দিবৰ কাৰণে অনুৰোধ জনোৱা হৈছে মাটিটো একচুৱেলি কাৰ মাটিটো একচুৱেলি মানে আমাৰ বৰকুঙাৱৰে আছিলে এইটো এখন ক'বলৈ গ'লে মানে নদী আছিলে আগত সোৱণশিৰি আগৰ সোৱণশিৰি নদী আছিলে সোৱণশিৰি নদী যদিও এইখন ইমাৰ ভিতৰতে পৰে কাৰণ এতিয়া মেয়ৰ মেপত আছে ইমাৰ ভিতৰত পৰে আৰু এতিয়া অদ্যৱতে মানে অনলাইনো কৰা হৈ গ'ল মাটি মানে জৰীপ কৰি পেলাই অনলাইন প্ৰায় মানুহবিলাকে অনলাইন কৰা হৈ গ'ল ইতিমধ্যে বসুন্ধৰা 3 কিন্তু এতিয়ালৈকে কিবাটো অহা নাইকে প্ৰিমিয়াম দিবৰ কাৰণে অহা নাই কিন্তু এই মাটিটো আজিতো মানে বৰকুঙাৰ মানুহ 25 বছৰ ধৰি পেলাই মানে কৰি আজি কিমানগৰাকী কৃষক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।